बहुत पस्तावी इन्सपेक्टर बहुत पस्तावी অসুৰৰ অট্টহাস্য শুনি দেৱ দেৱীবোৰ নপলায় যুদ্ধৰ বাবে নতুন হে হৰি কৃষ্ণ জনাৰ্দন প্ৰেমানন্দে থিয়েটাৰটো ইয়াত আমাৰ পাঠশালাত এটা উৎসৱ আচলতে বেতুপাতটো দেখি গম পাইছে কিন্তু মোৰ মাতৰ অৱস্থা একদম বেয়া তো এনেকৈ ভিডিঅ' বনাব যাব ওলাইছোঁ মানে এতিয়া নাযাওঁ দেৰিকৈ যাম বেতুপাতটো দেখি গম পাইছে থিয়েটাৰৰ ভিডিঅ' তো হেল্ল' এভৰিৱান মোৰ টিউব চেনেল নিউজৰ অকল আপোনালোকে বম বম স্বাগতম জনাইছোঁ তো পলম নকৰে আহক ভিডিঅ'টো হিৰ' হণ্ডা কিনে ষ্টাৰ্ট কৰোঁ মানে চাওক থিয়েটাৰৰ আখৰাৰ পৰা গোটেইখিনি আপোনালোকক দেখাব চেষ্টা কৰিম আৰু সকলোৰ লগতে কথা পাতিব চেষ্টা কৰিম এই আৰু দিয়ক ৰাইজ আৰু গম পাইছে ক'ত আছোঁ চম্পক দা আছে তো দাদা কেনেকুৱা খবৰ ভালে আছোঁ এতিয়া নাটকৰ কাম আৰম্ভ হ'ব আৰু ৰিহাৰ্চেল যিহেতু এখন ব্যতিক্ৰমী নাট লৈ আহিছে আপুনি কি ক'ব ইয়াৰ বিষয়ে ৰিহাৰ্চেল কৰি আছোঁ নাটখন অকণমান ৰাইজে বেলেগ ধৰণৰ সোৱাদ এটা পাব বুলি বিশ্বাস এতিয়ালৈকে যিখিনি কৰিছোঁ আমাৰ ষ্টাফে ভালেই পাইছে আৰু ষ্টাফে ভাল পালে এটা বিশ্বাস এটা হয় আৰু যে দৰ্শকেও ভাল পাব এতিয়া চব এক একোটা কৈ দিব নোৱাৰি কাৰণ ইয়াত বহুত ধৰণৰ অলংকাৰ পিন্ধাবলৈ আছে মিউজিক লাইট গান সকলো লগ লগাৰ পিছত এখন সৰ্বসুন্দৰ নাটক হ'ব লাগে নিশ্চয় নিশ্চয় আপোনাৰ প্ৰথম নাটকখন মনত আছেনে আপোনাৰ প্ৰথম যেতিয়া আপুনি নাটক লিখিছিল মই প্ৰথম MS-ৰ কাৰণে লিখিছিলোঁ এখন অভিশপ্ত অৰণ্য বুলি তাৰপিছত এইটো মই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি উঠি লিখিছিলোঁ কিন্তু তাৰপিছত মই তেনেকৈ নাটক লিখা নাই আৰু মাজতে এখন দুখন 1 লিখিছিলোঁ কিন্তু একচুৱেলি 97ত পৰা মই ভ্ৰাম্যমানত নাটক লিখা আৰম্ভ কৰিছোঁ এইটো শংকৰদেৱ থিয়েটাৰত প্ৰথম আছিল আৰু যদি এটা সৰুকৈ ডাইলগ শুনিবলৈ পাওঁ আপোনাৰ মুখেৰে ভাল লাগিব সংলাপ আচলতে তেনেকৈ মনত নাথাকে তথাপিতো মোৰ প্ৰথম নাটক আছিল জাৰজ বুলি ক'লেতো আৰু গমেই পাইছে নিশ্চয় নিশ্চয় মাক বাপেকৰ কোনো হেৰি নাই পৰিচয় নাই তেনেকুৱা এটা অলপ গুণ্ডাধৰ্মী কেৰেক্টাৰ আছে প্ৰথম চিনটোতে আনি মোক লকআপত ভৰাই দিয়ে তো পুলিচ অফিচাৰজনলৈ চাই পেলাই মোৰ এটা সংলাপ আছে বহুত পস্তাৱী ইন্সপেক্টৰ বহুত পস্তাৱী প্ৰথম দিনাই তোৰ বাহাদুৰি দেখাই দিলি মানিছো চালা বহুত তাগতৱালা ইন্সপেক্টৰ আছো লেকিন একো ফাইদা নাই মোৰে হাত বহুত লম্বা আছে ইচ্ছা কৰিলে তোক মই হাৱা কৰি দিব পাৰোঁ হাৱা খুব ধুনীয়া কি খবৰ দাদা ভাল আৰু যিহেতু নাটকৰ ৰিহাৰ্চেল চলি আছে কেনেকুৱা লাগিছে খুব ভাল লাগিছে এইবাৰ আমাৰ ভ্ৰাম্যমানৰ বাচ্চা চম্পক শৰ্মা দাৰ লগত অভিনয় কৰিবলৈ পাই খুব সুখী মানে বহুত দিনৰ আশা এটা পুহি ৰাখিছিলোঁ ঠিকে লাগিব নতুন থিয়েটাৰ বুলি এখন ক'ব নোৱাৰি ধ্ৰুৱজ্যোতি তালুকদাৰৰ নতুনকৈ জন্ম দিয়া এই ৰাজলক্ষ্মী থিয়েটাৰ মানে খুব সুন্দৰভাৱে এতিয়ালৈকে কামবিলাক চলি আছে আমাৰ যাৱতীয় যিবিলাক কাম ইতিমধ্যে প্ৰায়ভাগ সম্পূৰ্ণ হৈছে আমি ভাবোঁ ৰাজলক্ষ্মী থিয়েটাৰৰ এই বছৰ আমি 3খন সুন্দৰ নাট ৰাইজক উপহাৰ দিব পাৰিম আৰু যিহেতু নাট্যনগৰী বুলি কয় হয় নাট্যনগৰী বুলি কয় পাঠশালাৰ সুনামটো আমি অনাৰ কাৰণে আমি আমাৰ ফালৰ পৰা যিমান চেষ্টা কৰিব পাৰোঁ আমি কৰিম ধন্যবাদ যাচিলোঁ দাদাক আৰু চিনাকি মোক গম পাইছে দাদা কি ক'ব হয় নমস্কাৰ কি ক'ম মানে এতিয়া বহুত ক'বলৈ মন যায় যদিও কিন্তু নাটকৰ সংলাপৰ মাজত থকা যায় তাৰ মাজতে নাটকৰ সংলাপৰ মাজত ভাহি থকা যায় গতিকে সেই ডাইলগকেইটা আহি থাকে মনলৈ এতিয়া আমি নাটকৰ ৰিহাৰ্চেল কৰি আছোঁ চম্পকদাৰ ঘাঁহ বৰ ধুনীয়া এটা স্ক্ৰিপ্ট আৰু স্ক্ৰিপ্টটোত আপোনালোকে চালে দেখা পাব বা নামটো অলপ ইউনিক নাম ইউনিক আৰু তাৰ কাৰবাৰটো ইউনিক আৰু চম্পকদাত বহুত বছৰৰ মূৰত এটা বেলেগ ৰূপত দেখা পাব ঘাঁত বহু ৰাইজে বিচৰা ধৰণে চম্পকদাক এইবাৰ পাব আৰু বহুত ধুনীয়া গোটেই নাটকখনত প্ৰত্যেকটো কেৰেক্টাৰ প্ৰত্যেকটো চৰিত্ৰ বৰ ধুনীয়াকৈ সজাইছে আৰু ভাল লাগিছে নাটকখন আমি 2 দিন ৰিহাৰ্চেল কৰিলোঁ নিশ্চয় এখন ভাল নাটক হ'ব ব্যতিক্ৰমী নাটক হ'ব ব্যতিক্ৰমী চিন্তাৰে যাব সুন্দৰ সুন্দৰ মেছেজ যাব বহুত কেইটা মেছেজ যাব নাটকখনত বহুত
লগা মেছেজ যাব যে আমি জীয়াই থাকিব লাগিলে আমাক কি লাগিব তেনেকুৱা ধৰণৰ মেছেজ বৰ ধুনীয়াকৈ চম্পক দাই ৰাইজৰ কাৰণে দিছে এটা ডাইলগ হৈছে ডাইলগ এতিয়ালৈকে মনত অহা নাই তথাপিও পলাল তাৰমানে তাই মোৰ অবাধ্য হ'ল মোৰ ঘোৰ শত্ৰু সেই আনন্দ নন্দনৰ ড্ৰাইভাৰৰ লগত তাই পলাল মৰিল তাই মোৰ বাবে আজিৰ পৰা মৰিল এনেকুৱা ডাইলগ আছে এতিয়ালৈকে মনত অহা নাই বঢ়িয়া ধন্যবাদ যাচিলোঁ দাদা আৰু দাদা আহিছোঁ কি ক'ব দাদা কেনেকুৱা খবৰ হে হৰি কৃষ্ণ জনাৰ্দন প্ৰেমানন্দে আকৌ লগ পাম নাটকৰ মাজেৰে খবৰ ভাল নাটক কৰি ৰিহাৰ্চলে কৰি আছোঁ এতিয়া ৰিহাৰ্চলৰ মাজত ৰাইজৰ মাজলৈ ওলাই যাম ৰাইজক আমি যিমান বিচাৰে সিমান দিবলৈ আমি চেষ্টা কৰিম ধন্যবাদ এই দুলালদাৰ বিষয়ে মই কৈ দিছোঁ দেই দুলালদা আজি 2 বছৰমান থিয়েটাৰত অহা নাছিলে কিবা কিবি কাৰণবশতঃ দুলালদা এইবাৰ দেখা পাব ৰাইজে পুনৰ দেখা পাব আৰু বহুত ভাল এক্টৰ হয় বহুত ভাল কমেডিয়ান হয় ভাল এক্টৰ হয় দুলালদাক চাবলৈ আহিব লাগিব আৰু এইফালে চুপা চুপি কি ক'ব দেৱা খুব ভাল লাগিছে নিজৰ থিয়েটাৰত মানে আমাৰ ঘৰৰ থিয়েটাৰত বজালীৰ থিয়েটাৰত কাম কৰিবলৈ পাইছোঁ গতিকে আমি খুব উৎফুল্লিত হৈ আছোঁ আৰু সমগ্ৰ বজালীবাসীও আনন্দময় এটা পৰিৱেশ লৈ আহিছে গতিকে অসমবাসীৰ আশীৰ্বাদ লাগে আৰু আমাক এইখিনি সাহস দিয়ক প্ৰেৰণা দিয়ক আৰু এই চেনেলটোৰ জৰিয়তে আপোনালোকে আমাক লগ পাই থাকিব খবৰ পাই থাকিব কোনখন নাটক কেনেকুৱা হৈছে গতিকে চেনেলটো আগবঢ়াই নিয়ক আৰু তাৰ লগতে আমাকো শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি আমাকো আগুৱাই নিয়ক যাতে আমি আপোনালোকৰ মাজলৈ দপদপীয়াকৈ ওলাই যাব পাৰোঁ আচ্ছা এইখিনিতে দেৱ এটা কথা কওঁ ঢপ অহা নাই ঢপ আহিব এতিয়া মই থিয়েটাৰত আহিলোঁ আকৌ ঢপৰ অহা বছৰ আপোনালোকে এটা ভাল কাম চাবলৈ পাব আচ্ছা চুপা চুপিৰ এটা ডাইলগ যদি মনলৈ আহে চুপা চুপিত মোৰ ডাইলগ নাই এক্সপ্ৰেশ্যন আৰু কিবা তথাপিও মই এতিয়া কি ক'ম মই বিচাৰোঁ 1 টকা বঢ়িয়া ধন্যবাদ দেৱ খবৰ একদম বঢ়িয়া যিহেতু থিয়েটাৰৰ বতৰ কেনেকুৱা লাগিছে ভাল লাগিছে থিয়েটাৰটো ইয়াত আমাৰ পাঠশালাত এটা উৎসৱ আচলতে উৎসৱ ভ্ৰাম্যমান বুলি ক'লে সকলো পাঠশালাবাসী এক্সাইটেড হৈ যায় আৰু আগ্ৰহেৰে ৰৈ থাকে যে প্ৰতি বছৰে প্ৰতিখন নাট্য দলে কি কি নাটক তেওঁলোকে আগবঢ়াব সেইটোলৈ উৎসাহেৰে ৰখি থাকে আচলতে ৰৈ থাকে গতিকে আমিও ৰাইজৰ যি সেই উৎসাহ নভঙাকৈ তেওঁলোকৰ যি এক্সপেক্টেশ্যনছ সেই এক্সপেক্টেশ্যনছ আমি মানে কি আৰু পোৱাকৈ আমি নাটকখিনি কৰিবলৈ চেষ্টা কৰোঁ গতিকে আশা কৰোঁ এইবাৰ ৰাজলক্ষ্মী থিয়েটাৰো ৰাইজৰ যি উৎসাহ আৰু যিমানখিনি তেওঁলোকে ভাবে যে আমি কৰিব পাৰিম বুলি যাতে সেইখিনি আমি কৰিব পাৰোঁ তাৰে আশীৰ্বাদ বিচাৰিছোঁ এটা কথা সৰু থাকোঁতে কিছিল নাই মই এজন এক্ট্ৰেছ হ'ম বা কিবা হ'ম কি আছিল ড্ৰিম কি আছিল নাই সেইটো মই ভবা নাছিলোঁ আচলতে মোৰ প্লেনিং একদম নাছিলে যে মই অভিনয়ৰ জগতত মই আহিম বুলি মই নাচিছিলোঁ মানে এতিয়াও নাচোঁ মই এগৰাকী নৃত্যশিল্পী সত্ৰীয়া নৃত্যশিল্পী গতিকে নাচত আমাৰ যি নাচৰ পাঠ্যক্ৰম সেই পাঠ্যক্ৰমত অভিনয় এটা ছেকশ্যন থাকে এটা বেলেগ এখন চিলেবাছ থাকে সেই অভিনয়ত আমি ভাওনা শিকোঁ নৱৰস শিকোঁ 4টা ভাগ অভিনয়ৰ গতিকে সেই
ভাগকেইটা বিশেষভাৱে আমি ষ্টাডি কৰোঁ গতিকে সেইটো কৰোঁতে মোৰ অলপ ইণ্টাৰেষ্টটো সেইফালে বঢ়াৰ পিছত কি কৰিলোঁ যে নাচটো যিহেতু মই 7 বছৰে শিকিলোঁ মই এটা আনুষ্ঠানিক পৰীক্ষা দিলোঁ গতিকে মই কিয়নো মই অভিনয়টো সেনেকৈ নিশিকোঁ গতিকে অভিনয়ৰ মই কৰ্মশালা কৰিলোঁ বহুখিনি আৰু লগতে মোৰ গুৰু দীপক কুমাৰ ৰয় ছাৰ চিনেমেটিক এক্টিং আৰু মঞ্চ অভিনয় বুলি ক'ব গ'লে মই গুণাকৰ দেৱ গোস্বামী ছাৰৰ নাম ল'বই লাগিব যাৰ নাটক সকলোৱে ভাল পায় গতিকে এই দুজন গুৰুৰ আশীৰ্বাদ লৈ মই আগবাঢ়িলোঁ ধন্যবাদ যাচিলোঁ বা আৰু এতিয়া বা আছে মাতটো অলপমান বেয়া হৈ আছে গম পাইছে আপোনালোকে তো কি খবৰ মোৰ খবৰ ভাল আৰু এওঁৰ মাতটো একচুৱেলি ভঙাৰ কাৰণ হ'ল আমি ৰিহাৰ্চেল কৰি আমাৰ মাত ফটা নাই তেওঁ ৰিহাৰ্চেলে ঘূৰি তেওঁৰ মাত ফাটি গৈছে হয়নে হয় ভাল কেনেকুৱা অনুভৱ যিহেতু নাট্য নগৰী কি ক'ব খুব ভাল লাগিছে কাৰণ মই যিহেতু ভ্ৰাম্যমান থিয়েটাৰৰ লগত 6 বছৰ ধৰি জড়িত হৈ আছোঁ এইবাৰ মোৰ 7 বছৰত মই ভৰি দিছোঁ কিন্তু মই পাঠশালাত পাঠশালাৰ থিয়েটাৰত মই কেতিয়াও থকা নাছিলোঁ এইবাৰ মোৰ প্ৰথম বৰ্ষ সেইকাৰণে খুবেই বেছি ভাল লাগিছে কাৰণ ভ্ৰাম্যমান বুলি ক'লে পাঠশালা হয়নে নহয় সেইটো এটা বেলেগ সুকীয়া অনুভৱ আৰু এনেকুৱা লাগিছে যেন মই প্ৰথমবাৰ থিয়েটাৰত আহিছোঁ নেকি আৰু খুব ধুনীয়া পৰিৱেশ আমাৰ থিয়েটাৰ ৰাজলক্ষ্মী থিয়েটাৰ এম্বিয়েন্সটো খুবেই বেছি ভাল আৰু আমি 3খন নাটক কৰি আছোঁ কিন্তু আমাৰ এতিয়া বৰ্তমান এখন নাটকেই হৈ আছে ঘাঁ চম্পক শৰ্মাৰ আৰু টিমটো খুবেই বেছি ভাল চম্পক দা আছে তাৰপিছত নৱদা আছে নন্দিনী আছে গীতাঞ্জলি বা আছে তাৰপিছত চন্দন গোটেই ষ্টাফটোৱে খুবেই বেছি মানে গৰ্জিয়াছ আৰু আশা কৰিছোঁ ৰাইজে আমাৰ নাটককেইখন আঁকোৱালি ল'ব আৰু আমাৰ থিয়েটাৰখনৰ মৰম দিব আঁকোৱালি ল'ব আৰু সহায় সহযোগিতা আগবঢ়াব এটা ডাইলগ হৈ যাওক কিহৰ ডাইলগ ক'ম বাৰু আপুনি যিটো বিচাৰে মনে যিটো ভাল পায় মানে এতিয়া ঘাৰ ডাইলগ আমি নকওঁ কাৰণ এতিয়া যদি ঘাৰ ডাইলগ কৈ দিওঁ মানুহে গম পাই যাব আচলতে বহুত থাকেতো বৰদৈচিলা থিয়েটাৰত থাকোঁতে মই মহিয়সী বুলি নাটক এখন কৰিছিলোঁ তাৰে এটা ডাইলগ মই কৈছোঁ অসুৰৰ অট্টহাস্য শুনি দেৱ দেৱীবোৰ নপলায় যুদ্ধৰ বাবে নতুন অস্ত্ৰৰহে সৃষ্টি কৰে মই আপোনাক তেনে দেৱ দেৱী হ'ব কোৱা নাই কিন্তু তেনে এপাত অসুৰবধৰ অস্ত্ৰটো হ'ব পাৰে নে সেয়া হ'বলৈও আপোনাৰ ভয় বঢ়িয়া ধন্যবাদ বা আপোনাক ধন্যবাদ জনালোঁ ইমানখিনি সময় দিলে থেংক ইউ ভাল লাগিল তোমাৰ ভাল হওক আৰু ভগৱানে সকলোৰে ভাল কৰক বা আছে মোৰ লগত অকণমান উঠি দিলে ভাল পাম বা কি খবৰ ভাল 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 আৰু যিহেতু থিয়েটাৰৰ লগত জড়িত হৈ আছে আপুনি কি ক'ব থিয়েটাৰ এইবাৰ ৰাজলক্ষ্মী নতুন থিয়েটাৰ আহিছোঁ আৰু বহুত ভাল মানে পদক্ষেপেৰে আগবাঢ়িছে এতিয়া আমাৰ মাননীয় চম্পক শৰ্মা ডাঙৰীয়াৰ মানে ৰচনা আৰু পৰিচালনাৰে যিখন নাটক মানে ঘা বহুত ভাল নাটক অসমৰ ৰাইজে এইবাৰ ৰাজলক্ষ্মী থিয়েটাৰৰ যোগেদি এখন বহুত ভাল নাটক চাবলৈ পাব বহুতেই ভাল নাটক প্ৰথম চিনপাই নাটকখনৰ যিটো গতি পিছলৈ কি হ'ব আৰু মিউজিক চিউজিকটো নাটকখনৰ কেনেকুৱা হেৰি হ'ব আৰু সেইটো এতিয়া নকওঁ অসমৰ ৰাইজে চাব ক'ব আৰু আমাৰ মাননীয় অভিজিত দাদা ডাঙৰীয়াৰ বাকী 2খন নাটক আহিবলৈ আছে কুৰুক্ষেত্ৰৰ সৈনিক আৰু মনে মনে চাওঁ তোমাক আশা কৰিছোঁ অসমৰ ৰাইজে বহুত ভালকৈ আঁকোৱালি ল'ব আৰু আমাক লাগিব অসমৰ ৰাইজৰ মৰম আশীৰ্বাদ আৰু নটৰাজে কৃপা কৰিব বছৰটো বহুত ভালকৈ আগবাঢ়ি যাম বুলি আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ ভাল হ'ব ধন্যবাদ যাচিলোঁ বা এইখিনি সময় দিয়াৰ বাবে ধ্ৰুৱদা প্ৰথমতে মই এটা কথা কওঁ ধ্ৰুৱদা প্ৰথম সাংবাদিকতা আছে তাৰপিছত নাটকৰ লগত জড়িত আপুনি সদায় লগ পালে এটা কথা কৈছিল বোলে ক'ৰবাত নহয় কিবা এটা আপোনাৰ এটা কিবা ৰুই গৈছিল আজিকালিতো আপুনি কিন্তু লাহে লাহে সপোনটো পৃথক কৰিবলৈ গৈছে কি ক'ব এই ক্ষেত্ৰত সাংবাদিকতাৰ সমান্তৰালভাৱে মই নাটকৰ লগত জড়িত আছিলোঁ আৰু নাটমণ্ডল পাঠশালাৰ লগত বিশেষভাৱে জড়িত আৰু নাটমণ্ডলৰ পৰাই মই নাটক লিখা শিকিছোঁ নাটক কৰা শিকিছোঁ অভিনয় শিকিছোঁ আৰু মোৰ গুৰু মিথুন কুমাৰ মেধি আৰু তেখেতক মই আজি ধন্যবাদ জনাইছোঁ তেওঁৰ কাৰণে আজি এই অৱস্থা লাভ কৰিছোঁ
আৰু ক'ব বিচাৰিছোঁ যে কিবা এটা কৰাৰ ইচ্ছা যে পৃথিৱীৰ মানুহ এজন আহিলে কিবা এটা কৰিব আৰু এজনৰ কাৰণে 100জনৰ কাৰণে কৰিব লাগে সেইটো হয় এইটো সৰুৰ পৰা ঘৰত এটা লেচন পাইছিলোঁ আৰু মই ভাবোঁ সেইকাৰণে যে এতিয়া থিয়েটাৰখন খোলাৰ প্ৰয়াস কৰা হ'ল মোৰ এটা আশা আছে সদায় কোৱা আছিল আপুনি লগ পালে কিবা এটা কৈ কিবাটোৱে আছিল ৰাজনীতি আৰু বেছি মই দীঘলে নকৰোঁ দাদা আগুৱাই যাওক আপুনি আমি সেইভাবেই ছাপোৰ্ট কৰিছোঁ আপোনাক আৰু ধন্যবাদ জনাইছোঁ এইকাৰণে যে আপুনি মোক ভিডিঅ'টো বনাব দিছে তাৰ কাৰণে থেংক ইউ ঠিক আছে থেংক ইউ